হেল্ল' গাইজ, ৱেলকাম টু মাই আনাদাৰ ভিডিঅ'। বন্ধুসকল, এইখন আমাৰ লোকেল মুৰ্গীৰ ফাৰ্ম। তো বন্ধুসকল, আমি আগতে যিখন ভিডিঅ' আপলোড কৰিছোঁ তাত এজন বন্ধুৱে কমেণ্ট কৰিছিলে যে মুৰ্গীৰ ৰঙা ৰঙৰ পায়খানা হ'লে কি হয়, অৰ্থাৎ ৰঙা ৰঙৰ পায়খানা বেমাৰটো কি আৰু এইটো কিয় হয় আৰু কি মেডিচিন দিলে ভাল হয়, সেইটোৰ ওপৰত কুৱেশ্যন এটা সুধিছিলে। তো বন্ধুসকল, যিজন বন্ধুৱে আমাৰ চেনেলখনৰ ভিডিঅ'খনত কমেণ্ট কৰিছিলে তেওঁক প্ৰথমতে আমাৰ চেনেলৰ ফালৰ পৰা ধন্যবাদ আগবঢ়াইছোঁ আৰু আজি আমি তাৰ ওপৰত ডিছকাছ কৰিম। বন্ধুসকল, যদি আপোনালোকৰো এনেকুৱা প্ৰব্লেম হৈছে লোকেল মুৰ্গী বা সোণালী মুৰ্গীৰ ক্ষেত্ৰত, যদি আপোনালোকৰ ৰেড পায়খানা দেখা পাইছে, তো ইয়াৰ ট্ৰিটমেণ্ট কি আৰু ইয়াক কেনেকৈ ভাল কৰিব পাৰি বা ই কিয় হয় আৰু ইয়াক কি বুলি কয়, তাৰ ওপৰত আজি দুই এটা কথা পাতিম। তো বন্ধুসকল, এই ৰঙা ৰঙৰ পায়খানা যিটো আছে এইটোক কক্সিডিঅ'চিছ বুলি কয়। বন্ধুসকল, হয়, ইহঁতক কক্সিডিঅ'চিছ বুলি কয়। এই বেমাৰটোক মুৰ্গীৰ ক্ষেত্ৰত হয়। বন্ধুসকল, এই বেমাৰটো হ'লে প্ৰথমতে আপোনালোকে চাব মুৰ্গীবিলাক ৰেড কালাৰৰ পায়খানা কৰে। তাৰপিছত যিটো একেবাৰে লাষ্ট ষ্টেজত গুচি যাব তেতিয়া মুৰ্গীবিলাকে তেজ পায়খানা কৰে। বন্ধুসকল, এইটো বিশেষকৈ প্ৰায় ফাৰ্মতেই দেখা পোৱা যায়। যিবিলাক আবদ্ধ পদ্ধতিত লোকেল মুৰ্গী পোহা হয় বা সোণালী মুৰ্গী পোহা হয় তেনেকুৱা ক্ষেত্ৰত। তো বন্ধুসকল, এনেকুৱা বেমাৰ তেতিয়া হয় যেতিয়া আপোনালোকৰ মুৰ্গীৰ পেটত পেলু হয়, অৰ্থাৎ সৰু সৰু পেলু আক্ৰান্ত কৰে বা আক্ৰমণ কৰে, তেতিয়া মুৰ্গীৰ এই বেমাৰটো দেখা পোৱা যায়। তো বন্ধুসকল, যদি আপোনালোকৰ এই ৰেড কালাৰৰ পায়খানা হৈ গৈছে, তো আপোনালোকে প্ৰথমতে ভয় খাব নালাগে। আপোনালোকে পেলুৰ ড'জ যিটো আছে এলবমাৰ বা এলবেণ্ডাজল দুটাৰ পৰা এটা আনি কেনে আপোনালোকে আপোনালোকৰ ভেটেনেৰি শ্বপৰ পৰা আনি কেনে তাত ভেটেনেৰি শ্বপৰ ফাৰ্মাচিষ্টজনে কৈয়ে দিব যে কেনেকৈ দিব লাগে, কেইটা মুৰ্গীত কি পৰিমাণৰ দিব লাগিব আৰু কেইটা মুৰ্গী আছে, কি ৱেইট আছে, সেই অনুযায়ী কৈ দিব। আপোনালোকে সেই অনুযায়ী আনি সেই যিটো আছে পানীত মিহলাই কেনে মৰ্ণিং টাইমত গোটেই ৰাতি আপোনালোকে মুৰ্গীকেইটাক খালী পেটত ৰাখিব আৰু মৰ্ণিঙত এই মেডিচিনটি দি দিব। তেতিয়া যিটো কৃমিৰ ড'জ আছে তেতিয়া ৰঙা ৰঙৰ পায়খানাৰ প্ৰব্লেমটো ছল্ভ হৈ যাব। বন্ধুসকল, আৰু যদি নকমে, আমাৰ চেনেলত অলৰেডি এই ৰেড কালাৰৰ পায়খানাৰ বিষয়ে ভিডিঅ' আপলোড কৰা আছে, আপোনালোকে চাব পাৰে। আৰু তাৰ পিছতো মই এইটো ভিডিঅ'ত কৈ দি আছোঁ। বন্ধুসকল, যদি তথাপিও নকমে তেতিয়া আপোনালোকে গম পাব যে এইটো এটা ভাইৰাছে আক্ৰান্ত হৈ গ'ল মুৰ্গীবিলাক। তেতিয়া আপোনালোকে নাম্বাৰ 1 যিটো মেডিচিন আছে সেইটো হৈছে আপোনাৰ প্ৰথমতে ইহঁতে বংশবৃদ্ধিটো বন্ধ কৰিব লাগিব। ভিতৰত যিবোৰ বেক্টেৰিয়া আছে এইবোৰ যাতে আৰু বংশবৃদ্ধি নকৰে তাৰ বাবে এটা মেডিচিন ইউজ কৰিব লাগিব। সেইটো হৈছে আপোনাৰ চবতকৈ ভাল যিটো বন্ধুসকল, এইটো হৈছে ৰেষ্ট্ৰিক্টেল লিভ'ফ্লক্সেচিন ফৰ্মুলাত আহে 10% অৰেল সলিউশ্যন। বন্ধুসকল, এইটো আপোনালোকে দিব যদি আপোনালোকে ৰিজাল্ট একদম একদিনৰ ভিতৰত বা এদিন বা দুদিনৰ ভিতৰত ভাল বিচাৰে, তেতিয়াহ'লে আৰু আপোনালোকে এইটো দিব লাগে। বন্ধুসকল, ৰেষ্ট্ৰিক্টেল এণ্টিবায়'টিকটো আপোনালোকে আনি কেনে, বহুতে কয় যে ৰেষ্ট্ৰিক্টেল দিলে মুৰ্গীবিলাকৰ ওজন কমি যায়। তো বন্ধুসকল, অলপ ওজন কমক, মাইনাছলৈ যাওক, কোনো প্ৰব্লেম নাই, যাতে মুৰ্গীৰ মৃত্যু নহয়, সেইবাবে আপোনালোকে ৰেষ্ট্ৰিক্টেল দি দিব। বন্ধুসকল, বেছিকৈ নিদিব, মাত্ৰ 2 দিন দিব। মৰ্ণিং টাইমত দিব, নহ'লে ৰাতি টোপনি যোৱাৰ সময়ত মুৰ্গীকেইটাক নাইট টাইমত দি দিব ৰেষ্ট্ৰিক্টেল। অলপ কম পৰিমাণে ড'জটো দি দিব, তাত কৈয়ে দিব বা লিখাই আছে ডিছক্ৰিপশ্যনত। আপোনালোকে যিটো এই যে ৰেষ্ট্ৰিক্টেল আছে তাত চাব পাৰে কিমান পৰিমাণে দিব লাগে, কিমান ড'জ দিব লাগে। বন্ধুসকল, এইটো দিব। এইটো দিয়াৰ কাম হৈছে যাতে ইহঁতৰ যিটো বেক্টেৰিয়া আছে বেক্টেৰিয়াবিলাকে বংশবৃদ্ধি নকৰে আৰু এটা মুৰ্গীৰ পৰা আন এটা মুৰ্গীত যে বিয়পি পৰে বেমাৰটো, এইটো ৰোধ কৰি দিব। এইটো নহয়, যিবিলাক মুৰ্গীৰ আছে বেমাৰ এইটো মুৰ্গীৰ গাতেই থাকিব। এইটো দিয়াৰ পিছত বন্ধুসকল, তাৰপিছত আপোনালোকৰ দিব লাগিব গেমনেক্স। এইটো বহুত জৰুৰী বন্ধুসকল, ৰেড কালাৰৰ পায়খানাৰ বাবে গেমনেক্স। মই ফটোটো দিব নোৱাৰোঁ কাৰণ কপিৰাইট আহি যাব পাৰে। আপোনালোকে গেমনেক্স মেডিচিনটো আনিব, আনি কেনে মাত্ৰ বন্ধুসকল 3 বাৰ দিব।
তিনিবাৰ দিয়াৰ লগে লগে এই ৰেড কালাৰৰ পায়খানাটো ভাল হৈ যাব 100% বন্ধুসকল। মই বহুতবাৰ ফাৰ্মিং কৰিছোঁ আৰু মই বিশেষকৈ এই মেডিচিন ইউজ কৰোঁ বন্ধুসকল, আৰু বেলেগ মেডিচিনত নাযাওঁ, কাৰণ বেলেগ মেডিচিন দিলে আপোনালোকৰ কষ্টিংটো এনেই বাঢ়ি যায় কিন্তু বেমাৰ ভাল নহয় বন্ধুসকল। এই গেমনেক্সটো আপোনালোকে দি দিব, তো বেমাৰ একদম পূৰা ভাল হৈ যাব। ৰেড কালাৰৰ পায়খানা যিটো প্ৰব্লেম আছে এইখিনি মেডিচিন বন্ধুসকল, আৰু বেলেগ মেডিচিন দিলেও লাভ নাই। বেলেগ বহুত মেডিচিন দিয়ে কিন্তু অলপ কাম কৰে, কিছু মুৰ্গী মৰি যায়। আপোনাৰ যদিও কিছু মুৰ্গী থাকে ইনফেক্টেড হৈ থাকে, তো বন্ধুসকল এনেকুৱা মেডিচিন আপোনালোকৰ অলপ দাম বেছি যাওক কিন্তু বেমাৰটো ভাল হ'ব লাগে, আৰু যাতে মুৰ্গী মৰ্টেলিটিটো নহয় বন্ধুসকল। আপোনালোকে চাগে এনচাৰ পাই গৈছে। আৰু বন্ধুসকল আমি আমাৰ মুৰ্গীবিলাক বিকিবলৈ আৰম্ভ কৰিছোঁ। আজি এজন বেপাৰী আহিছিলে, আহি কেনে 10টা মুৰ্গী লৈ গৈছিলে। মতা মুৰ্গী নিছে আপোনাৰ 7টা আৰু মাইকী মুৰ্গী নিছে 3টা। 10টা মুৰ্গী লৈ গৈছে ইহঁতে চেলিং কৰিবলৈ, আৰু ইহঁতৰ যিটো আমাক ৰেট দিছে 350কৈ কেজি দিছে। আমি বেছি হেৰি কৰা নাই, দি দিছোঁ, যিহেতু ইয়াত বৰ্তমান সময়ত ইয়াৰকৈ অলপ বেছি আছে বজাৰটো, কিন্তু আমি দি দিছোঁ ইহঁতক। বন্ধুসকল আমি লাহে মুৰ্গীখিনি চেল কৰিম, আৰু 200 মুৰ্গী পুহিলে লোকেল মুৰ্গী কিমান টকা লাভ হয় আৰু খৰচ কিমান আহে, কষ্টিং কিমান আহে, আপোনালোকে লাগি থাকিব আমাৰ চেনেলত। আমি লাষ্টত একেবাৰে মুৰ্গীকেইটা একেবাৰে বিক্ৰী কৰি শেষ কৰি আপোনালোকক জনাই দিম। তো বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগি থাকে ভিডিঅ'টো লাইক কৰি দিব, আৰু এনেকুৱা যদি আৰু কিবা আপোনালোকৰ প্ৰব্লেম আছে বা কিবা বিষয়ত জানিব বিচাৰে আমাক কমেণ্ট কৰি দিব, আমি কমেণ্ট পঢ়ি ভিডিঅ' লৈ আহিম। আৰু বন্ধুসকল আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব। ধন্যবাদ।